উপস্থিত ৰাইজ, আইমাতৃসকল, যুৱক যুৱতীসকল আৰু উপস্থিত সুধীবৃন্দ, আজি আমি ৰাতিপুৱাৰ পৰা আমিও ঘূৰি আছো। 9টা বজাত আমি বগীবিলত গৈছিলোঁ। বগীবিলৰ পৰা মটৰচাইকেলেদি আমি মাজুলীলৈকে গ'লোঁ। মাজুলীত এনেকে প্ৰত্যাৱৰ্তনৰ এখন মিটিং কৰিলোঁ, কৰি আপোনালোকৰ মাজত আহিলোঁ। ডিব্ৰুগড়ৰ পৰা মাজুলী যাওঁতে আগতে যোৰহাট হৈ যাব লাগিছিল। এতিয়া আমি কাৰেঙৰ পৰা অৰ্থাৎ বগীবিল দলঙৰ তলৰ পৰা মাজুলীলৈ মথাউৰিৰ ওপৰত ইমান ধুনীয়া পকা ৰাস্তা এটা বনাই দিলোঁ যে ডিব্ৰুগড়ৰ পৰা এতিয়া 1.5 ঘণ্টাত আমি মাজুলী গৈ পাব পাৰোঁ। আৰু আজি মই নিজে গৈ চাই আহিলোঁ। গহপুৰতো আমি মথাউৰিৰ ওপৰত পকী ৰাস্তা বনাইছোঁ, গোটেই অসমতে বনাইছোঁ আৰু বহুত মানুহ উপকৃত হৈছে। যোৱা কেইদিনমান ধৰি আমি সমগ্ৰ অসমতে মিছন বসুন্ধৰা 2 আঁচনিৰ অধীনত উপকৃত হোৱা ৰাইজক মাটিৰ পট্টা বিতৰণ কৰিছোঁ। যিকেইটা সমষ্টিত বহু সংখ্যক লোক উপকৃত হৈছে, তাত মন্ত্ৰীসকল বা মই নিজে গৈ আমি পট্টা বিতৰণ কৰিছোঁ। আজি আমি গহপুৰত উপস্থিত আছোঁ। গহপুৰত আজি প্ৰায় 8,000তকৈও অধিক লোকে, ক'ব গ'লে 7,409 গৰাকী লোকে ইয়াত পট্টা পাব। আৰু গহপুৰ সমষ্টিৰে নতুনকৈ বিহালীলৈ যোৱা খণ্ডটোত 982 গৰাকীয়ে ইতিমধ্যে পট্টা পাইছে। আৰু বিশ্বনাথ জিলাত 17,072টা পট্টা আমি দিব পাৰিম। গহপুৰত ক'ব গ'লে 2 লাখ বৰ্তমান ভোট আছে। 2 লাখে আছে ন? 1,78,000। যদি এখন ঘৰত 4জনকৈ থকা বুলি আমি ধৰি লওঁ, তেতিয়াহ'লে গহপুৰত আজি পৰিয়াল আছে 45,000। 45,000 পৰিয়ালৰ মিছন বসুন্ধৰাত মাটিৰ পট্টাৰ বাবে আবেদন কৰিছিলে 25,000। তাৰমানে গহপুৰ সমষ্টিত আধা মানুহৰ হাতত মাটিৰ পট্টা নাছিলে। আৰু কেতিয়াৰ পৰা নাছিল? স্বাধীনতাৰ পৰাই নাছিলে। এনেকে সময় পাৰ হৈ গ'ল। আজি আমি মিছন বসুন্ধৰাৰ সময়ত সৰ্বমুঠ বিহালীত যোৱা পাৰ্টটো আৰু এই দুটা পাৰ্ট লগাই 10,255টা পট্টা আমি মঞ্জুৰ কৰিছোঁ। কোনোবাই প্ৰিমিয়াম দিয়া নাই কাৰণে কেইখনমান পট্টা অলপ দেৰি হৈছে, কিন্তু 10,255টা পৰিয়ালে মাটিৰ পট্টা আজি পাব। মিটিঙৰ পিছতে আমি বিতৰণ কৰি দিম। মাটিৰ পট্টা কিয় লাগে তাক বহুত বেছি বুজাই কোৱাৰ প্ৰয়োজন নাই। মাটিৰ পট্টা পোৱাৰ লগে লগে আমাৰ ভূমিৰ ওপৰত অধিকাৰ সাব্যস্ত হ'ল। চৰকাৰৰ পৰা আঁচনিৰ ধন আহে, প্ৰধানমন্ত্ৰীৰ ঘৰ আহে, বানপানীৰ কাৰণে সাহায্য আহে, বানপানীয়ে ঘৰ উটুৱাই লৈ গ'লে চৰকাৰৰ পৰা সাহায্য আহে, মাটিৰ কাগজ বিচাৰে। আৰু মাটিৰ কাগজ নাপালে আমি সাহায্যবোৰৰ পৰা বঞ্চিত হওঁ। আৰু আমাৰ ল'ৰা ছোৱালীক আমি কি দি থৈ যাম? বোলে মই চৰকাৰী মাটিত দখল কৰি আছোঁ। আজি অন্তত আমি ক'ব পাৰিম যে মোৰ নিজা মাটি তোক মই দিছোঁ। মাটিডোখৰ বেংকত থলে লোন ল'ব পাৰিব। দখলী মাটি বিক্ৰী কৰিলে কোনো দাম নাথাকে। ম্যাদী পট্টাৰ মাটি বিক্ৰী কৰিলে অন্তত মাটিৰ আমি প্ৰকৃত মূল্য পাম। মাটি যদি চৰকাৰী প্ৰকল্পৰ কামত অধিগ্ৰহণ হয়, তেতিয়াও চৰকাৰে মাটিৰ উচিত মূল্য দিব লাগিব। আজি এই মাটিখিনি যেতিয়া মই বসুন্ধৰা আৰম্ভ কৰিছিলোঁ,
মই মনতো ভবা নাছিলো যে ইমান লোকৰ হাতত মাটিৰ কাগজ নাই। মিছন বসুন্ধৰাৰ দুটা পৰ্যায়ত আমি 19 লাখ লোকক বসুন্ধৰা 1ত আমি মাটিৰ সমস্যাবিলাক সমাধান কৰি দিছিলো। বসুন্ধৰা 2ত আমি প্ৰায় 2,53,000 মানুহক আমি মাটিৰ পট্টা দিছো। এতিয়া আমি চিন্তা কৰিছো বসুন্ধৰা 3, যিসকলৰ গহপুৰতে 25,000 আবেদন কৰিছিল, 15,000ক আমি দিব পৰা নাই। এতিয়া আমি পৰীক্ষা কৰিছো যে কিয় দিব পৰা নাই। কাবাৰ দেৱোত্তৰ মাটি, কাবাৰ লাখেৰাজ মাটি, কাৰোবাৰ গ্ৰামদান মাটি, কাৰোবাৰ ভূদান মাটি, কাৰোবাৰ গাঁওখন এতিয়াও কেডেষ্ট্ৰেল হোৱা নাই, ভূমিলেখৰ অধীনত অহা নাই। বিভিন্ন সমস্যা এতিয়াও আছে, VGR PGRত আছে। আমি বসুন্ধৰা 3ৰ সময়ত বাকী সমস্যাখিনিকো সমাধান কৰি আমি 2026ৰ আগতে আমাৰ মানুহৰ মাটি বাৰীৰ সমস্যাসমূহ আমি সম্পূৰ্ণ সমাধান কৰিব খুজিছো। পৰিয়াল আৰু ব্যক্তিৰ মাটি বাৰীৰ লগত অসমত আৰু এটা ডাঙৰ সমস্যা আছে। স্কুল হৈছে, স্কুলৰ নামত ম্যাদী পট্টা নাই। কলেজ হৈছে, যিমান মাটি আছে পট্টা নাই। নামঘৰ আছে, নামঘৰত মাটিৰ কাগজ নাই। ক্লাবৰ মাটিৰ কাগজ নাই। যুৱক সংঘৰ মাটিৰ কাগজ নাই, মহিলা সমিতিৰ মাটিৰ কাগজ নাই। বহুত সময়ত এনেকুৱা হয় যে কোনোবা এটা সময়ত মই মাটিখিনি স্কুলক দান দিছিলো, এতিয়া মাটিৰ দাম বাঢ়ি গ'ল, ল'ৰা ছোৱালী আকৌ মাটিখিনি উভতাই খোজে। কিয় খোজে? কাৰণ মাটিটো নামজাৰি হোৱা নাছিলে। ব্যক্তি আৰু পৰিয়ালৰ লগতে অনুষ্ঠানসমূহৰো মাটিৰ সমস্যাবিলাক আমি বসুন্ধৰা 3ৰ সময়ত সমাধান কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো। এতিয়াতো মই নাজানো, কিন্তু মই জানো যেতিয়া আমি খুলি দিম অন্ততঃ এইটো শিতানতে 2-3 লাখ আবেদন পাম। কাৰণ কোনো নামঘৰত মাটিৰ কাগজ ভাল কৰি পট্টা হোৱাই নাই। মন্দিৰত হোৱা নাই, যিমান মাটি আছে সিমান হোৱা নাই। আকৌ ওলোটাও আছে যে মন্দিৰৰ মাটিত বহুত দিনৰ পৰা নামঘৰৰ মাটিত বহি আছো কাৰণে আমাৰ মাটিৰ কাগজো হোৱা নাই। অসমৰ মানুহে যাতে কোনো সমস্যা ভোগ কৰিব নালাগে, তাৰ বাবে আমাৰ চৰকাৰখনে আপ্ৰাণ প্ৰচেষ্টা কৰিছে। আজি আপোনালোকে দেখা পাব যে মিছন বসুন্ধৰাৰ আগতে আমাৰ অসমত ভূমিৰ সমস্যা কোনো চৰকাৰে হাতত লোৱা নাছিল। আজি আমি তাক সাহস কৰিলো, এটা পৰ্যায়লৈকে লৈ আহিলো। অকল মিছন বসুন্ধৰাই যে এইটো তেনেকুৱা এই কথাটো নহয়। চৰকাৰখনৰ 2 বছৰ 8 মাহ হৈছে। 8 মাহ কোভিডৰ লগত গ'ল। যোৱা 2টা বছৰত আমি অসমখনৰ বহুবিলাক সমস্যা সমাধান কৰি মানুহৰ মাজত আস্থা আৰু বিশ্বাসৰ এটা নতুন পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছো। কোনেও চিন্তা কৰা নাছিল যে লাচিত বৰফুকনক বিশ্বৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰিব লাগে। আমাৰ গাঁও, আমাৰ চহৰতে তেওঁৰ জন্ম জয়ন্তীত মালা শ্ৰদ্ধাঞ্জলি দি আমি থৈ দিছিল। মাৰাঠাসকলে শিৱাজীক কলৈকে লৈ গ'ল, আমি অসমীয়াই কেতিয়াও কল্পনাই কৰা নাছিল। আজি অন্ততঃ আমাৰ চৰকাৰখনৰ প্ৰচেষ্টাত লাচিত বৰফুকনৰ বিষয়ে অসমৰ বাহিৰতো ভাৰততো মানুহে জনা হ'ল। আজি অসমৰ বাপতিসাহোন বহাগ বিহু আজি বিশ্বৰ দৰবাৰত আমি থিয় কৰাব পাৰিম।
বিহুৱতীৰ নাচোনে আজি ভাৰতৰ মানুহৰ মানসপট অধিকাৰ কৰিব পাৰিল। অমৃত বৃক্ষ আন্দোলন, খেল মহাৰণ, সাংস্কৃতিক মহাসংগ্ৰাম আদিয়ে মানুহক হৃদয়ৰ ওচৰলৈ হৃদয় কাষ চপাই লৈ গ'ল। অসম দৰ্শন আঁচনিৰ জৰিয়তে গাঁৱে ভূঞে নামঘৰসমূহলৈ প্ৰথমবাৰৰ বাবে আজি চৰকাৰৰ অনুদান লাভ কৰিল। গহপুৰৰ মা কল্যাণী মন্দিৰৰ নতুন ৰূপে আমাক মনত পেলাই দিয়ে আমাৰ কি ধৰণে আমাৰ মাজত আধ্যাত্মিক জনজাগৰণ এটা আমাৰ চৰকাৰখনৰ প্ৰচেষ্টাত সৃষ্টি হৈছে। শ্ৰদ্ধাৰ ৰাইজ, ভাৰতৰ স্বাধীনতা সংগ্ৰামত কনকলতা বৰুৱাৰ আত্মদান, আত্মবলিদান এক নজিৰবিহীন ঘটনা আছিল। মই মুখ্যমন্ত্ৰী হলো অসমত ৭৫ বছৰৰ পিছত স্বাধীনতা। 15 নম্বৰত মই মুখ্যমন্ত্ৰী হৈছো। কোনেও কল্পনা কৰা নাছিল যে কনকলতা বৰুৱাক আমি ভাৰতৰ মানসপটত প্ৰতিষ্ঠা কৰিব লাগে। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে গহপুৰৰ এই পবিত্ৰ ভূমিত মই যি ধৰণে কথা দি গৈছিলোঁ যে কনকলতা বৰুৱাৰ নামত আমি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিম, আজি অসম বিধানসভাত সেই বিশ্ববিদ্যালয়ৰ আইন মঞ্জুৰি হ'ল। আৰু পৰ্যায়ক্ৰমে আমি অহা কেইটামান দিনৰ ভিতৰতে গহপুৰত আমি মাটি বাৰীও নিৰ্বাচন কৰিম আৰু কনকলতা বৰুৱা বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভও হ'ব। যেতিয়া মই ঘোষণা কৰোঁ যে গহপুৰ আৰু নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ মাজেদি টানেল হ'ব, গাড়ী যাব পাৰিব, বহুতে মোক বিশ্বাস নকৰে। কিন্তু মোৰ মনত বিশ্বাস আছে যে এই প্ৰকল্পকো মই বাস্তৱত ৰূপায়িত কৰিব পাৰিম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত। শ্ৰদ্ধাৰ ৰাইজ, যেতিয়া আমাৰ চৰকাৰ প্ৰতিষ্ঠা হৈছিল, নিৰ্বাচনৰ সময়ত মই কৈছিলোঁ যে 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। ঘোষণাৰ পিছত কংগ্ৰেছেতো সমালোচনা কৰিছিলে। আমাৰ দলৰ ভিতৰতো মোক বহুতে কৈছিল যে এই কথাটো ক'ব নালাগিছিল, পিছত ইলেকশ্যন খেলিলে বিৰোধীয়ে এই কথাটোকে মনত পেলাই দিব। মই বোলো বিৰোধীয়ে এইটো মনত পেলাব সাহসো নকৰে, কাৰণ 1 লাখ চাকৰি মই দিহে এৰিম। আজি বিৰোধীয়ে কথাটো নকয়েই। ৯৬,০০০ চাকৰি পালে, আৰু চাকৰি পোৱাটোতকৈ ডাঙৰ কথা চাকৰি বাকৰি নামত থকা দালালি বজাৰখন সকলো সময়ৰ কাৰণে শেষ হৈ গ'ল। ৯৬,০০০ চাকৰি পালে, ৪,০০০ চাকৰি দিলে মোৰ দায়িত্ব শেষ হয়। কিন্তু মোৰ দায়িত্ব শেষ হ'লেতো নহ'ব, যুৱক যুৱতীসকলৰ আশাকাংক্ষাওতো আমি সাকাৰ কৰিব লাগিব। সেইকাৰণে 1 লাখ চাকৰি দিয়াৰ পিছত আমি আৰু ৩৫,০০০ চাকৰিৰ আবেদন আজি মুকলি কৰি দিলোঁ। কাৰণ আমি অসমৰ যুৱক যুৱতীৰ মাজত এটা আস্থা আৰু বিশ্বাসৰ নতুন পৰিৱেশ নিৰ্মাণ কৰিব খুজিছোঁ। আমি যেতিয়া অৰুণোদয় আঁচনিৰ কথা কৈছিলোঁ, তেতিয়া বিৰোধী পক্ষই কৈছিলে যে ইলেকশ্যনৰ আগত এইটো ভোটৰ কাৰণে টোপ দিছে। আমি সংকীৰ্ণ ৰাজনীতি নকৰোঁ। ইলেকশ্যনৰ আগত অৰুণোদয় আছিল ৮০০ টকা, ইলেকশ্যনৰ পিছত অৰুণোদয় হ'ল ১২৫০ টকা। ইলেকশ্যনৰ সময়ত অৰুণোদয় পাইছিল ১৮ লাখ মহিলাই, আজি অৰুণোদয় পায় ২৮ লাখ মহিলাই। সৰুকৈ ৰোৱা গছপুলি এটা আজি বটবৃক্ষত পৰিণত হ'ল। এতিয়া মোৰ মনত ইচ্ছা যে অৰুণোদয় যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে,
সকলোকে আমি যদি অৰুণোদয় দি দিওঁ পোৱা আৰু নোপোৱাৰ সমস্যা নাথাকিব। এইবাৰ আপোনালোকে জানি ভাল পাব যে অসমৰ চৰাইদেউ জিলা আৰু অসমৰ বিশ্বনাথ জিলা, গহপুৰ, বিহালী, বিশ্বনাথ, এই জিলা দুখনত আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালকে আমি অৰুণোদয় দিম। কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত দাঙক। ঠিক আছে, অৰুণোদয় কাৰ কাৰ ঘৰত আছে? দুটা দিন পিছত মই যেতিয়া অহাবাৰ মিটিঙত আহিম, অৰুণোদয় বুলি হাত উঠালে ৰেচন কাৰ্ড, ৰেচন কাৰ্ড বুলি হাত উঠালে অৰুণোদয়। অৰ্থাৎ আজি আমাৰ এই সমস্যাবিলাকো লাহে লাহে আমাৰ দূৰ হোৱাৰ পথত গৈ আছে। ৰেচন কাৰ্ড পালে অৰুণোদয় পাব, লগত প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ডখনো পাব, 5 লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য। তাৰ লগত এইবাৰ আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীগৰাকীক আমি চৰকাৰী প্ৰিমিয়ামত বীমা কৰাই দিম, যাতে তেওঁলোকৰ এক্সিডেণ্ট বা মৃত্যু হলে বীমাৰ ধনৰাশিও তেওঁলোকৰ ঘৰত আহিব পাৰে। ৰেচন কাৰ্ড হ'ল, অৰুণোদয় হ'ল, আয়ুষ্মান ভাৰত হ'ল, বীমা আঁচনি হ'ল, উজ্জ্বলা গেছ হ'ল, আমাৰ চৰকাৰী আঁচনিয়ে সকলোকে সুফল দিবলৈ সক্ষম হ'ল। ৰেচন কাৰ্ড নাছিল মানুহৰ। কেইটামান দিন আগতে আমি 42 লাখ লোকক আকৌ নতুনকৈ ৰেচন কাৰ্ড দিলোঁ। মাইক্ৰ' ফাইনেন্সৰ লোন 12 লাখ মহিলাই ৰেহাই পালে, আৰু বাকী থকা 5 লাখ মহিলাইও আৰু কিছুদিন পিছতে বেংকৰ পৰা NOC পাই যাব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনি নিবনুৱা যুৱক যুৱতীসকলে আবেদন কৰিছিল, তাৰো ইণ্টাৰভিউ অহা সপ্তাহৰ পৰা আৰম্ভ হ'ব। চৰকাৰ কিমান দিন হ'ল? 2 বছৰ। 2 বছৰৰ ভিতৰত অসমমালাৰ ৰাস্তা হ'ল, অসমত 23খন মেডিকেল কলেজৰ কাম আৰম্ভ হ'ল, 13খন সম্পূৰ্ণ হ'ল। বহুদিনৰ পৰা মানুহে মোক কমপ্লেইন কৰিছিল যে গহপুৰৰ পৰা নেশ্যনেল হাইৱেটো কেতিয়া কমপ্লিট হ'ব। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ চৰকাৰৰ 2.5 বছৰৰ ভিতৰতে বহুদিনে লম্বিত হৈ থকা আজি আমি হাইৱেৰ কামো আমি সম্পূৰ্ণ কৰি আপোনালোকক দিব পাৰিলোঁ। আজি এতিয়া জামুগুৰি চতিয়াৰ পৰা তেজপুৰ 15 মিনিটত গৈ পাই যায়। আৰু মঙলদৈ যাবৰ কাৰণেও মিছন চাৰিআলিৰ ওপৰত অভাৰব্ৰিজ দিনে নিশাই কাম চলি আছে। আজি ব্ৰহ্মপুত্ৰৰ সমগ্ৰ উত্তৰ অঞ্চলটোক আমি নতুন ৰূপত সজাই তুলিছো। মাত্ৰ 2 বছৰৰ ভিতৰত 1 লাখ ল'ৰা ছোৱালী চাকৰিৰ পৰা, বসুন্ধৰাৰ পৰা, অৰুণোদয়ৰ পৰা ৰেচন কাৰ্ডলৈকে আমি কোনো এটা ক্ষেত্ৰতে পিছ পৰি যোৱা নাই। সুদখোৰৰ বিৰুদ্ধে ব্যৱস্থাই হওক, ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থাই হওক, বাল্য বিবাহৰ বিৰুদ্ধে ব্যৱস্থাই হওক, আমাৰ ৰাজ্যখনৰ সকলো সামাজিক ব্যাধি আজি আমি দূৰ কৰাৰ কামত আগবাঢ়িছো। আজি আমাৰ অসমত এটা নতুন পৰিৱেশৰ সৃষ্টি হৈছে। অপৰাধ কমিছে, গোচৰ কমিছে, জনজাতি অজনজাতিৰ মাজত পাৰ্থক্য কমিছে, মানুহে অধিকাৰ পাইছে, আৰু মানুহে এটা ইতিবাচক দৃষ্টিভংগী গঢ়ি তুলিছে। চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি 200 গুণলৈ বৃদ্ধি হ'ল। আজি আমাৰ কেবিনেটত সিদ্ধান্ত হ'ল
যে ফাউণ্ডেশ্যন কোৰ্চলৈকে এতিয়াৰ পৰা মিচিং দেউৰী ভাষাতে আমি পঢ়িব পাৰিম। আমি অসমৰ জনজাতীয় লোকসকলৰ মাজতো এটা আস্থা আৰু বিশ্বাসৰ নতুন পৰিৱেশ নিৰ্মাণ কৰিলো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি বৰ অসমীয়া জাতি নিৰ্মাণৰ কল্পনা কৰিছিল, তাক আজি 500 বছৰ পিছত আমি লাহে লাহে সেই মহান অসমীয়া জাতি নিৰ্মাণৰ পথত আজি আমি আগুৱাই লৈ গৈছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আশীৰ্বাদ কৰিব। আমাৰ যি লক্ষ্য, আমাৰ যি উদ্দেশ্য, যে অসমক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰা, তাত যেন আমি সফল হওঁ। আজিৰ সভাত আমাৰ আই মাতৃসকলো উপস্থিত আছে। আমি দুটা নতুন আঁচনি লৈছো। মোৰ কল্পনাত অসমৰ আই মাতৃসকল লাখপতি বাইদেউ হ'ব লাগে। হ'ব লাগে নে নাই? কাৰ কাৰ লাখপতি হোৱাৰ ইচ্ছা নাই? হাত দাঙক। আর কাৰ কাৰ হবৰ ইচ্ছা আছে? হাত দাঙক। ঠিক আছে। লাখপতি মই টকা দি নবনাও, আপোনালোকে পৰিশ্ৰমেদি বনিব লাগিব। ফৰ্ম ফিল আপ হৈ গ'ল। 2, 3, 4, 5, 6 এইকেইদিনত আমি আপোনালোকৰ মহিলা উদ্যমিতা আঁচনি, আত্মসহায়ক গোটৰ কাৰণে আমি যি দিছিলো, সেইখিনি আমি উভতাই ল'ম। আৰু গহপুৰৰ টাউনৰ মহিলাখিনিৰ কাৰণেও আমি ফৰ্ম দিম। 12 তাৰিখৰ আগতে আমি ফৰ্মখিনি উভতাই ল'ম। ইয়াৰ পিছত যেতিয়া ফৰ্ম ফিল আপ হ'ব, একাউণ্ট নম্বৰখিনি আপোনালোকে ধুনীয়াকৈ লিখিব। কাৰণ ফৰ্ম ফিল আপ কৰাৰ পিছতে কোনোবা দিনা আপোনালোকৰ বেংকৰ একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই যাব। এতিয়া 10,000 টকা সোমোৱাটো ঘৰততো হাজবেণ্ডসকলে গমেই পাই যাব। পইচাটো আহি খুজিবই নহয়। আমিও দি দিম। আমাৰ লাখপতি গ'ল আৰু। এইবাৰ মই হাজবেণ্ডসকলক অনুৰোধ কৰিম যাতে কোনেও পইচাটো নলয়। হ'ব নহয়? আৰু কোনোবাই ল'লে মোৰ কথা ক'ব যে ল'লে চিএমক লগাই দিম বুলি। ঠিক আছে? এই 10,000 টকাটো যিসকল আই মাতৃয়ে ভালকৈ খৰচ কৰিব, তেওঁলোকক আমি বেংকৰ পৰা 25,000 টকাৰ লোন দিয়াম। তাৰে 12,500 টকা ফিৰাই দিব লাগিব। 12,500 টকা ফিৰাই দিব নালাগে, আপোনালোকৰ হৈ চৰকাৰে ফিৰাই দিব। অৰ্থাৎ আমি লাহে লাহে আমাৰ মহিলাসকলক এটা ঘৰুৱা কাম, ঘৰতে মৌমাখি, ঘৰতে হাঁহ, ঘৰতে কুকুৰা, মইনা শাল এখন লৈ ঘৰতে গামোচা, এই কামবিলাকৰ প্ৰতি আমি আকৰ্ষণ কৰিব খুজিছো। আমাৰ মহিলা কৰ্মমুখীও হ'ব, ধৰ্মমুখীও হ'ব। দিনত কাম কৰিব, ভাদ মাহত ভগৱানৰ নাম ল'ব। আৰু তাতো কিবা এটা আমি আহি যাম, যে নামতো কিবা এটা আমি দিম। অলৰেডি পাইছে আৰু পাই থাকিব। ৰাস পাতিলে ৰাসতো কিবা এটা দিম। পূজা পাতিলে পূজাটো দিম। বিহু পাতিলে বিহুটো দিম। অৰ্থাৎ আমাৰ গোটেই মানুহবিলাকক আমি এটা পৰিয়াললৈ ৰূপান্তৰ কৰিব খুজিছো। মোদী ডাঙৰীয়াই কি কয়? মেৰে পৰিয়াৰজনো, অৰ্থাৎ মোৰ পৰিয়ালৰ সদস্যসকল। মোদী ডাঙৰীয়াই ভাৰতখনক এটা পৰিয়াল বনাব খুজিছে। আমি ভাৰতৰ পৰিয়ালৰো সদস্য হ'ম আৰু আমি অসমৰ পৰিয়ালৰো সদস্য হ'ম। আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল। কোনেও ভবাও নাছিল। 500 বছৰ পিছত আজি আমাৰ ৰামলালা তেওঁৰ আসনত বিৰাজমান। প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি, প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা,
বিদ্যুৎ, জলজীৱন আঁচনি আৰু অসমৰ কাৰণে অজস্ৰ সহায়। নেশ্যনেল হাইৱে, কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ, গুৱাহাটীৰ ৰিং ৰোড আৰু নুমলীগড় গহপুৰ সংযোগী টানেল, এই গোটেইবিলাক মোদী ডাঙৰীয়াৰ কাৰণে মই আপোনালোকক ক'ব পাৰিছোঁ যে মই কৰি দেখুৱাম। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ জিঅ' টেগিং বহুতৰ হোৱা নাই। ইলেকশ্যনৰ পিছত আমি আকৌ এবাৰ জিঅ' টেগিং খুলি দিম যাতে আপোনালোকে জিঅ' টেগ কৰিব পাৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগে লগে মুখ্যমন্ত্ৰীৰ আৱাস যোজনাও চলিব, যাতে আমি গৃহহীন পৰিয়ালসমূহক আমি গৃহ দিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ ছোৱালীসকলৰ কাৰণে আমি এটা খুব ভাল আঁচনি আনিছোঁ। মেট্ৰিক পৰীক্ষা চলি আছে। মেট্ৰিক পৰীক্ষাত মই দেখা পাওঁ যে যি 5 লাখ ল'ৰা ছোৱালীয়ে পাছ কৰে তাৰ ছোৱালী 2.5 লাখ, কিন্তু কলেজত গৈ ছোৱালীবোৰ নাপায়গৈ। হয় দেউতাক মাকে বিয়া পাতি দিয়ে, নহলে ঘৰতে বেলেগ কামত লগায়। কাৰণ কলেজত পঢ়িবৰ কাৰণে চৰকাৰে যদিও নামভৰ্তি বিনামূলীয়াকৈ কৰে, অহা যোৱাৰ খৰচ, কিতাপ কিনাৰ খৰচ মধ্যবিত্ত পৰিয়ালৰ কাৰণে কষ্ট হয়। ল'ৰাজনকো দিব, ছোৱালীজনীকো দিব। এইবাৰ আমি চিন্তা কৰিছোঁ কি, বিনামূলীয়া নামভৰ্তি থাকিলে, স্কুটি থাকিলে, ক্লাছ 9ৰ চাইকেল থাকিলে, এইবাৰ আমি ঠিক কৰিছোঁ যে মেট্ৰিক পাছ কৰি যিবিলাক ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব, সকলোৰে বেংক একাউণ্টত আমি 10,000 টকা দি দিম, যাতে ছোৱালীখিনিক দেউতাক মাকে সুন্দৰ কৰি কলেজত পঠাব পাৰে। আৰু যিখিনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গ্ৰেজুৱেটত সোমাব, তেওঁলোকক আমি 12,500 টকা দিম। আৰু যিখিনি গ্ৰেজুৱেট পাছ কৰি ইউনিভাৰ্চিটিত যাব, তেওঁলোকক আমি 15,000 টকাকৈ দিম। বাকী ST, SC, OBC স্কলাৰশ্বিপ এইবিলাক থাকিয়ে যাব। এতিয়া ল'ৰাবিলাকে কৈ আছে আমাকো দিয়ক। মই কৈছোঁ ৰখ, আমি ল'ৰা পেটৰ পৰা জন্ম হোৱা নাই নহয়, ছোৱালী পেটৰ পৰাহে জন্ম হৈছোঁ। গতিকে প্ৰথমতে যাৰ পেটৰ পৰা জন্ম হৈছোঁ তাক দি লওঁ, তাৰ পিছত ল'ৰাবিলাকো আহিব। আমি কোনোবাই ইয়াত আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? আছে? ছোৱালীৰ পেটৰ পৰাই জন্ম হৈছোঁ। আৰু সমাজত যেতিয়া মাতৃজাতি আগুৱাই যায়, তেতিয়া সেইখন সমাজ কোনেও ধৰি ৰাখিব নোৱাৰে। সেই সমাজখন হিমালয়ৰ এভাৰেষ্টত উঠিবই উঠিব। শ্ৰদ্ধাৰ ৰাইজ, আজি পুনৰবাৰ আপোনালোকক লগ পাই মনটো ভাল লাগিলে। 2002-03 চনমানত মই ককিলাত আহিছিলোঁ, আজি আকৌ আহিলোঁ। ককিলাৰ হস্পিটালখনো ভাল কৰি দিম, ইয়াতে উৎপল বৰা ডাঙৰীয়াৰ লগত কথা পাতি। আৰু ইলেকশ্যনৰ মাজততো আহিমেই, কিন্তু ভাল কৰি আহিম বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ কাৰণে, যাতে আমাৰ গহপুৰখন অসমৰ শৈক্ষিক মানচিত্ৰত সূৰুযৰ দৰে উজ্জীৱিত হৈ উঠিব পাৰে। আপোনালোকে সহায় কৰিব। আৰু যিখিনি মানুহৰ মাটি বাৰীৰ সমস্যা আজি সমাধান হোৱা নাই, তেওঁলোকে মোৰ ওপৰত বিশ্বাস ৰাখিব। বসুন্ধৰা 3ৰ সময়ত আমি বাকীখিনি সমস্যাও সমাধান কৰি দিম। এইবাৰ জনজাতীয় লোকসকল বহুত উপকৃত হৈছে। গহপুৰ টাউনৰ মানুহেও মাটি পাইছে। সকলোকে খুব ভাল লাগিছে। আপোনালোকক অভিনন্দন জনাইছোঁ। আৰু গহপুৰৰ ৰাইজৰ মোৰ আকৌ এবাৰ হৃদয়ৰ গভীৰতম কোণৰ পৰা মই বহুত বহুত ধন্যবাদ, অভিনন্দন জনাইছোঁ। এটা কথা আমি ক'ব লাগিব যে সাধাৰণতে আমি চৰকাৰী অফিচাৰবিলাকক বেয়া কথাই কৈ থাকোঁ, কিন্তু চৰকাৰী অফিচাৰে ভালকৈ কাম নকৰিলে 2 বছৰত 10,000 মানুহে মাটিৰ পট্টা নাপালেহেঁতেন। মই গহপুৰৰ ৰাইজক, জিলা আয়ুক্তকে ধৰি বিশ্বনাথ জিলা প্ৰশাসনৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি মাৰিবলৈ অনুৰোধ কৰিছোঁ।
শ্ৰদ্ধাৰ ৰাইজ, বিধায়ক যেতিয়া শক্তিশালী হয় সমষ্টিত উন্নয়ন হ'বই। আজি আমাৰ উৎপল বৰা ডাঙৰীয়াৰ নেতৃত্বত গহপুৰখন সুন্দৰ কৰি লহপহকৈ বাঢ়ি গৈছে। মই উৎপল বৰা ডাঙৰীয়াক অভিনন্দন জনাইছো আৰু গহপুৰৰ ৰাইজকো উৎপল বৰাৰ হৈ এটা দীঘলীয়া হাত চাপৰি মাৰিবলৈ অনুৰোধ কৰিছো। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছো। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, জয় জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম। ৰাইজক উদ্দেশ্যি দিয়া বহুমূলীয়া ভাষণৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সমগ্ৰ গহপুৰবাসী আৰু মহকুমা প্ৰশাসনৰ তৰফৰ পৰা তেখেতৰ দীৰ্ঘায়ু কামনা কৰা হ'ল। ইয়াৰ পিছতে আমি আজি পিছৰ কাৰ্যসূচীলৈ আগুৱাব বিচাৰিছোঁ। যি কাৰ্যসূচীৰ আধাৰতে আজি বিশাল জনসভা আয়োজন কৰা হৈছে, সেই কাৰ্যসূচী হৈছে আমাৰ খিলঞ্জীয়া লোকসকলৰ ভূমিপট্টা বিতৰণ অনুষ্ঠান। এই মঞ্চত মাত্ৰ আমি 10 গৰাকী ব্যক্তিক আমি ভূমিপট্টা প্ৰদান কৰা হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ শ্ৰীচৰণতে। মই ঘোষণা কৰিব বিচাৰিছোঁ, প্ৰথমে হৰেণ বৰা বৰঘুলি, ইয়াৰ পিছতে তেমন মিলি লোহিতমুখ, তেমন মিলি লোহিতমুখ, মহিধৰ গগৈ দেওনাবৰী, মহিধৰ গগৈ দেওনাবৰী, ইয়াৰ পিছত পুতুল কাকতি কলিতা গাঁও, লুকাচন পেগু ৰজাবাৰী, ইয়াৰ পিছতে আমাৰ হেলেম চাৰ্কুলৰ দীপালী মুছাহাৰী গহপুৰ টি গ্ৰাউণ্ড নম্বৰ 655, সুৰেন বৰা বেক্কিজান, মাধৱ মিলি আৰিভংগা পথাৰ, দিলীপ হাজৰিকা গহপুৰ টি ষ্টেট 655 গ্ৰান্টৰ, মঞ্চত দিবলগীয়া পট্টাদাৰৰ শেষৰ গৰাকী হৈছে শ্ৰীমতী শমা তিৰ্কী হেলেম চাহ বাগিচা 270 আৰু 442 গ্ৰান্টৰ। ইয়াৰ পিছৰ যিসকল আমাৰ পট্টা পাবলগীয়া ব্যক্তি আছে, আমাৰ মঞ্চৰ সোঁফালে থকা যিবিলাক কাউণ্টাৰ আছে তাৰ পৰা পট্টাসমূহ সংগ্ৰহ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া আমি সকলোকে থিয় হৈ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। जनगण मन अधिनायक जय हे भारत भाग्य विधाता, पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा, विंध्य हिमाचल यमुना गंगा उज्जल जलधि तरंगा, तव शुभ नामे जागे, तव शुभ आशीष मांगे, गाहे तव जय गाथा। जनगण मंगलदायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे जय
মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মঞ্চত উপস্থিত অভ্যাগত সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন